স্বাগতম জানাইছো আজি এটা নতুন ভিডিওটোত এটো নতুন এটা সিরিজ আৰম্ভ হ'ব এটো আমাৰ গণিতৰ ক্লাস আজিৰ পৰা স্টার্ট হ'ব গণিতৰো কি হ'ব পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 4 এনেকে পাই থাকিব ৰিজনিংৰ আমাৰ কেইটামান ক্লাস কৰা হৈছে অলৰেডি ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা চাব পাৰিব ডাইৰেক্টলি অন্যথা সার্চ কৰিও চাব পাৰিব এইবিলাক ভিডিও এই ভিডিওবোৰ আপোনাৰ থার্ড গেট আৰু ফোর্থ গেটৰ কাৰণে চুজ কৰা হৈছে আৰু স্পেশালি যোনবিলাক টেটৰ কাৰণে ষ্টুডেন্ট আছে হেবিলাকেও এইবিলাক ভিডিও চালে টেটৰ কাৰণে প্ৰিপাৰেচন হ'ব পাৰিব সো প্ৰথমে আমি আলোচনা কৰিম প্ৰাইমাৰী গণিতৰ পৰা ম্যাথছৰ পৰা সো ইয়াতে এটা কোৱেশ্চন আছে যে 10তকৈ সৰু অযুগ্ম অংক কেইটাৰ যোগফল 10তকৈ সৰু 10তকৈ সৰু ডাঙৰ ন 10তকৈ সৰু কি কি সংখ্যা আছে হেবিলাকৰ যোগফল লাগে 10তকৈ সৰু সংখ্যাটো কি আছে 0 1 2 3 4 5 6 7 8 9 10তকৈ সৰু অযুগ্ম সংখ্যা কেইটাৰ যোগফল এতে অযুগ্ম সংখ্যা কোনবিলাক হয় 1 3 5 7 9 একেটা অযুগ্ম সংখ্যা এতিয়া অযুগ্ম সংখ্যা কোৱাচোন কিমান হ'ব হা গোটেইটা যোগ কৰিলে এ সোয়া 1 9 কিমান হয় 10 3 7 কিমান হয় 3 যোগ 7 কিমান হয় 10 তে 10 10 20 25 সহজ না বাইর করা ডাইরেক্টলি বাইর করি ওরিয়া এত অপশন বি অপশনটো কি হ'ব অপশন বি নাম্বার 2 25 আছে এটা आंसर পাইছ না অযুগ্ম সংখ্যা বুজি পাইছ না কি কলা এটো লেস দেন হয় এইফালে ডাঙৰ এইফালে সৰু মানে এইফালে আছে 9 6 এনেকে 8 এনেকে দিলে এটো ডাঙৰ বুজাব এটো সৰু বুজাব বুঝছা 5 এনেকে দিয়া তাহলে এইটোৱে যোনটো এনেকে সাইজ আছে এইটো সাইড ডাঙৰ বুজায় এনেকে দিলে এইটো এইফালে 5 লিখিব লাগিব এইফালে 2 লিখিব লাগিব মানে এইফালে ডাঙৰ বুঝছা ডাঙৰ ফলে মুখ কৰি দিবা হা নহলে এইটো এনেকে লিখিবা 6 3 তেনেকে ডাঙৰটো এইফালে লিখিব লাগিব বুঝছা এইটো যেনেকে আছে পাইছা না বুজি is greater than is less than বুলি কয় প্ৰথম কোৱেশ্চনটো হল আমাৰ আজি বহুত কেটা কোৱেশ্চন আলোচনা কৰিব পাৰিম ডাইৰেক্টলি 10তকৈ সৰু যুগ্ম অংক কেইটাৰ যোগফল 10তকৈ সৰু যুগ্ম সংখ্যা এতিয়া কি হ'ব 2 4 6 8 10 তো আছে যুগ্ম সংখ্যা কি হ'ব যোগ কৰা 2 8 কিমান হয় 10 4 6 কিমান হয় 10 10 10 কিমান হ'ব 20 আমাৰ आंसर অপশন এ 20 আমাৰ आंसर কিমান সহজ ম্যাথ চাইছা কিমান সহজ তুমি কোৱা যে ম্যাথ মই নোৱাৰো ম্যাথ আটাইতকৈ ইজি পাৰিবাই কেনেকুৱা লাগি আছে এনেকুৱাই গোটেই পথ এনেকুৱাই স্টেপ উঠি পাইছা না সিরিজে কয় এইটো স্টেপৰ পৰা ডাইৰেক্টলি আপ স্টেপত ভৰি দিব পাৰিবা নেকি দিব নোৱাৰিবা এখোজ দুখোজ কৰি একেবাৰে ওপৰত যাব পাৰিবা না নাই ম্যাথ তেনেকুৱাই তুমি এক স্টেপতে ওপৰত যাব নোৱাৰিবা তুমি এনেকে এখোজ দুখোজ কৰি যাবা তোমাৰ একেবাৰে আৰাম লাগিব ইজি লাগিব তুমি যে এখোজ দুখোজ কৰিছা না দুখোজ দিলা না এতিয়া
2 খোজ দিলা না এতিয়া আছে যে 301 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব মানে তিনিটা অংক হ'ব লাগিব আটাইতকৈ সৰু সংখ্যা কি হ'ব কি লিখিব পাৰিবা 0 তিনিটা একেলগে লিখিব লাগিব সোনকালে কোৱা হা বুঝা নাই 103 ইয়াতকে সৰু বনাব পাৰিবা নহব না এইটোৱে আটাইতকৈ সৰু সংখ্যা এই তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 103 অপচন আমাৰ এই যেনেকৈ দি দিছে 013 ঠিক আছে এইটো দি দিছে একচুয়ালি আমাক এইটো দিব লাগিছিল আচ্ছা এইটো দি দিছে কোনো কথা নাই 6 ৰে আৰম্ভ হোৱা 3 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি 6 ৰে কি হৈছে আৰম্ভ হোৱা ঠিক আছে 6 ৰে আৰম্ভ হোৱা আৰু 3 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি পাইছা ইয়াতে কেইটা অপচন দিছে 6023 6723 তুমি কি লাগিল 6023 আৰু 6053 6063 কোনটো আটাইতকৈ সৰু সংখ্যা 6 ৰে আৰম্ভ হৈছে 3 দি শেষ হৈছে এতিয়া এইটোৰ গটেকেটাৰ ভিতৰত কোনটো আটাইতকৈ সৰু সংখ্যা 6023 এইটো আমাৰ आंसर 2 ৰে আৰম্ভ হোৱা আৰু 8 ৰে শেষ হোৱা পাঁচটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা 2 দি আৰম্ভ এটা অপচন দি দিছে 20348 20348 27898 23458 28768 আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব হা 2 দি আৰম্ভ হোৱা আৰু 8 দি শেষ হোৱা গটেইটাত আছে এটো চাব নালাগে যে ডাঙৰ সংখ্যা কোনটো আছে এটো কোনটো এটো হা হাই তোমাৰ ডাঙৰ সংখ্যা প্ৰথমতে চাব লাগিব যে 8 আছে না 8 আছে তার পিছে আছে পারা না তো আটাখিনি পারাই দেখুন সহজে শিকিব পাৰিবা ম্যাথছ তার পিছে আছে যে 2 দি আৰম্ভ হোৱা 9 ৰে শেষ হোৱা 6টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি 200349 200349 200679 200679 200459 200689 হৈছে এতিয়া কোৱা
2 দি আৰম্ভ হৈছে আৰু এটো 9 দি শেষ হৈছে 6টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব হা কোৱা এটো কাৰণ একেটা তো ঠিকই আছে 0 0 আহে না 0 0 আহে পিছত আকৌ 6 আছে 8 তো 6 আছে একেটা তো একেবাৰে ক্যান্সেল হয় এই দুটাৰ মাজত আকৌ ডাঙৰ কোনটো তাৰ পিছত আকৌ চাব লাগিব তো 7 আছে তো 8 আছে না এটো ডাঙৰ নাম্বার লে কইবা আছে না তাৰ পিছত আহিলে 9 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 ৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব 449 399 so 1001 9 ৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব কোনটো এটো গুড একেবাৰে সহজ ন দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যাটো হল অপশন 98 96 99 97 দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা যোনবিলাক 2 দি হৰণ যায় 2 ভাগ কৰিব পাৰা আচ্ছা যুগ্ম সংখ্যা যুগ্ম সংখ্যা 2 ভাগ হয় আৰু ইয়াতে কৈছে যে অযুগ্ম দুটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা অযুগ্ম সংখ্যা বাই কৰিব লাগিব কোনটো হ'ব এইটো গুড তো কোনে কৈছে তুমি ম্যাথছ নোৱাৰা হা 121 ৰ পৰা 11 বাৰ 11 ৰ বিয়োগ কৰিলে পোৱা যাব কি আছে 121 ইয়াৰ পৰা না 11 বাৰ যদি কি বিয়োগ কৰা 11 বিয়োগ কৰা কিমান থাকিব 11 বাৰ 11 তার মানে কি বুঝাইছে হ্যাঁ 5 বাৰ 5 তার মানে 5 বাৰ 5 হলে কিমান হ'ব 5 বাৰ 5 হলে কিমান হ'ব 5 বাৰ 5 পাছল কি কৰিব লাগিব 5 বাৰ 5 হলে কিমান হ'ব ইয়াতে কি চিন দিব লাগিব তেতিয়া আমাৰ হেতু পাম পূৰণ তাহলে 5 কেবাৰ 5 বাৰ 25 হয় ন তেনেকুৱা 11 বাৰ কি কৰিব লাগিব পূৰণ কৰিব লাগিব 11 কিমান হয় না জানা কেনেকৈ কৰে জানা 11 ইয়াতে 11 আছে না তে 1 এতে 2 এতে 1 এনে ক্যান্সার এনেকুৱা থাকিলে এনেকে কৰি বাইৰ কৰিব পাৰা আৰু এটা নিয়ম আছে দুটা অংক যদি পূৰণ কৰিব লাগে না কেনেকৈ বাইৰ কৰিবা জানা এই দুটা পূৰণ কৰিবা 1 গুণ 1 কৰিছা তাৰপিছত ক্ৰস কৰিবা 1 গুণ 1 আৰু এইফালে 1 গুণ 1 1 আৰু 1 কিমান হল এইফালে যদি পূৰণ কৰা কিমান হ'ব 1 গুণ 1 হল না এইফালে যদি পূৰণ কৰা 1 গুণ 1 হল তে দুটা 1 কিমান হ'ব
2 না এতে ডাইরেক্টলি 2 লিখলা বুঝছ নতুন নিয়ম এটা লাইনতে হৈ যাব যিকোনো অঙ্ক বুঝি পাইছা আর এইফালে এটু আকো পূরণ করিবা 1 গুণ 1 একবারতে আহি গৈছে দুটা লাইন করার দরকার নাই পাইছা আৰু হিকাম কেনেকে কৰে এটা লাইনতে পূরণ কেনেকে কৰে মই শিকাই দিম সো 11 আর 11 গুণ কিমান হয় 121 পাইছা এতিয়া কৈছে যে এইটোৰ পৰা 11 বাৰ যদি আমি মাইনাস কৰি দিও তে কিমান থাকিব 11 বাৰ কিমান হয় 121 না হেতু আমি ইয়াৰ পৰা মাইনাস কৰি দিম কিমান থাকিব গুল্লা 0 টু আমাৰ आंसर বুজি পাইছা বুজা নাই নুবুজিলে মোক কবা মই বুজাই দিম আকৌ হ্যাঁ ঠিক আছে आंसर ইয়াত আছে 0 আছে 11 আছে 12 আছে 110 আছে आंसर হবে 0 এটা অপশন আছে এই যে 0 11 12 110 0 টু आंसर পানাই বুঝি আচ্ছা ইয়ার পরা 11 বিয়োগ করিব কেইবার বিয়োগ করিব 11 বার বিয়োগ করিব সো 11 যদি 11 বার বিয়োগ করে তাহলে 11 বার পূরণ করলে 11 বার হলে কিমান হয় আমি একলগে বিয়োগ করিছো এনেকে দুই বিয়োগ কর নাই 121 মাইনাস 11 কিমান হল 111 110 ঠিক আছে একবার বিয়োগ করিছে আর একবার আবার আকো বিয়োগ করিব 120 ইয়ার পরা না 110 মাইনাস 11 কিমান হবো 99 বুঝছা আকো 99 মাইনাস 11 কিমান হবো 88 এনেকে কেবার বিয়োগ করিব 11 বার বিয়োগ করিব বুঝছা এই 11 বার যদি 11 বার হলে কিমান হয় 121 আমি ডাইরেক্টলি 121 ইয়ার পর বিয়োগ করিছো বারে বারে বিয়োগ করার থেকে বুঝছ না বুঝা নাই ধরিব পারা নাই তোমার 11 বিয়োগ করিব ইয়ার পর একবার করিছে আকো করিব আকো করিব আকো করিব আকো করিব কেবার করিব 11 বিয়োগ 11 বার 11 যদি 11 বার বিয়োগ করে না তাহলে আমার লাস্টত কি আহিব আমার 0 আহিব হেতু আহিছে এটো তোমার ইয়াতে 11 বার আছে এই বস্তুটো 11 এতে কেবার আছে 11 বার আছে এটি 11 বার কেনেকে বুঝায় পূরণ বুঝায় না হ্যাঁ 11 কেবার আছে 11 বার আছে তেতে এটো মিনিং টু হল তুমি যদি এটো লিখা 11 যোগ 11 এতে 11 কেটা আছে দুটা 11 আছে মত ওমা পুত পুত করে গে ও পয়সা না বুঝি এইটো মানে দুটা 11 আছে যদি এইটো মিনিং লিখিব খোজা 11 যোগ 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 11 1 2 3 4 5 6 7 8 9 11 11 11 বার 11 বুঝছ না এইটোর অর্থ কি মানে 11 কেবার আছে 11 বার এইটো অর্থ বুঝাইছে এইটো এইখিনির অর্থ তোমার 121 আর এই ডাঙারখিনির অর্থ হলো কি হো 121 পাইছ না যোগ কৰিলে আমাৰ এনেকুৱা অৱস্থা হ'ব মানে যেনেকুৱা ধৰণে বাৰে বাৰে 11 পূৰণ কৰিব লাগিব এতে 11 বাৰ পূৰণ কৰিব লাগিব এই 11 বাৰ যদি তুমি সেই 11 বিয়োগ কৰা মানে 11 বাৰ 11 হলে কিমান হয় 121 হয় আমি ডাইরেক্টলি 121 ইয়াৰ পৰা বাদ দি দিছো পাইছা বুঝা নাই এতিয়া
তাৰপিছত আছে প্ৰথম 20 এটো 119 ৰ পৰা 7 বাৰ 15 ৰ বিয়োগ কৰিলে পোৱা যাব কিমানৰ পৰা বিয়োগ কৰিব লাগিব 119 ৰ পৰা বিয়োগ কৰিব লাগিব বুজিছা 7 বাৰ 15 7 বাৰ 15 বিয়োগ কৰিব লাগিব 7 বাৰ 15 মানে কি বুজায় 15 কেইবাৰ 7 বাৰ কি চিহ্ন হ'ব এতে পূৰণ ব্ৰেকেটত লিখিবা 15 কেইবাৰ 7 বাৰ এইখিনি ইয়াৰ পৰা বিয়োগ কৰিব লাগিব পাইছা তো ইয়াতে কিমান হ'ব সমান সমান কিমান হ'ব ইয়াতে সো আমি কৰো এটো জি আছে এটো লিখিছো মাইনাস চিন মাইনাস বহাই দিছো এতিয়া এই দুটা পূৰণ কৰিলে কিমান হয় ইয়াতে লিখিও হা 5 7 গুণ 35 ৰ 5 3 কেৰি হাতত ৰল 3 না 1 7 গুণ 7 3 হট হা হাত আৰু 3 কিমান হয় 8 9 10 হা 1 0 10 টোটাল কিমান হল 105 এতিয়া কৰা 119 ৰ পৰা 105 বাদ দিয়া হেকেই 100 তো গুছি যাব থাকিব 19 19 ৰ পৰা 5 গলে কিমান হ'ব 14 এটা আমাৰ আছে অপশন এ 13 অপশন বি 14 অপশন বি 12 অপশন ডি 11 অপশন বি 14 14 হ'ব আমাৰ आंसर অপশন বি বুজি পাইছা না এনেকে ডাইৰেক্টলি বাইৰ কৰিবা আকৌ আছে তোমাৰ এটোৰ সংখ্যাটো বিভাজ্য কি মানে দি বিভাজ্য কৰিব পাৰা ভাগ কৰিব পাৰা কি মানে দি আচ্ছা 7 3 8 6 0 38 7 3 8 6 0 38 এটি তুমি কি দি ভাগ কৰিব পাৰিবা 3 দি 9 দি 4 দি 3 4 হ্যাঁ 3 4 9 11 3 4 9 11 কোনটো নাম্বার দিয়া ভাগ কৰিব পাৰিবা ডিভাইড কৰিব পাৰিবা মনত আছে না মই 3 দি বিভাগ হোৱাৰ কেটা কেনেকে কৰে ইমান ডাঙৰ কেনেকে বিভাগ কৰিবা কেনেকে কি কৰিব লাগিব দুইবাৰ না যায় কিমান ডাঙৰ তুমি ই কৰি আছা না এইটুক দুইবাৰ যাব এই এক এফাল আইব 13 হল না 13 3 কিমান বাৰ যাব 4 বাৰ যাব 3 4 গুণ 12 আকৌ এক এফাল আইব 18 3 6 বাৰ যাব আকৌ ইয়াতে দুইবাৰ যাব এতে না যায় মানে 0 থাকিব 3 তে একবাৰ যাব 2 দুইবাৰ যাব 2 আৰু বাছি যাব না 6 হ'ব আৰু 2 বাছি যাব তো 3 দি ভাগ নহল 2 বেছিয়ে থাকে না সো এইটো কিমান ডাঙৰ কৰিলো না আমি এইটো আমি এটা সহজ পদ্ধতি আছে কেনেকে বাইৰ কৰিব পাৰিম অতি সহজে 7 3 কিমান হয় 10 10 8 18 6 24 24 3 27 27 11 35 পাইছা না 35 ক 3 দি হৰণ কৰিব পাৰিবা তথাপি যদি কব নোৱাৰা 3 5 ত কিমান হয় 3 আৰু 5 ত কিমান হয় 8 8 ক 3 দি ভাগ কৰিব পাৰিবা নহয় তাৰ মানে এইটো গটেইখিনি নাম্বাৰক 3 দি ভাগ নহয় বুজিছা ইমান ডাঙৰ যদি এটা নাম্বাৰ থাকে না অলপ সময়ৰ ভিতৰতে তুমি কব পাৰিবা যে এইটো 3 দি ভাগ কৰিব পাৰি না নোৱাৰি বুজিছা গুড তাৰে দি যাব এতিয়া চাব লাগিব 4 দি এতিয়া 4 দি কেনেকে ভাগ যাব না না যায় এটো আমাক সমস্যা কাৰণ ইমান ডাঙৰ আমি
এনেকৈ কৰিম না আমাৰ বাকী অংক কৰিম সময়টো বচাব লাগিব পৰীক্ষাত লাগিব না নাই ইয়াৰ এটা বুদ্ধি আছে যে যোনটো নাম্বাৰৰ লাষ্টৰ দুটা নাম্বাৰ যদি ভাগ কৰিব পাৰি 4 দি তেল সম্পূৰ্ণক 4 দি ভাগ কৰিব পাৰি লাষ্টৰ দুটা চাম অকল এইফালে যি আছে থাকক আমি এবিলাক নাচাও লাষ্টৰ দুটা নাম্বাৰ চাম এই দুটা 38 38ক 4 দি ভাগ কৰিব পাৰি না নাই ক্ষেত্ৰত খাল লাষ্টৰ দুটা ভাগ আছে আৰু বেলেগ বেলেগ নিয়ম আছে এই নিয়ম কেইটা মনত ৰাখিলে তুমি সোনকালে চাব পাৰিবা যে কাক কিমান দি ভাগ কৰিব পাৰি আমি অকল 4 লাষ্টৰ দুটাহে চাম 4 ক্ষেত্ৰত ঠিক আছে আৰু 3 ক্ষেত্ৰত এনেকৈ যোগ কৰি তাৰ পিছত চাব লাগে ঠিক আছে তো 4 টো চালো 3 ত না যায় না তো 38 ত 4 ঘৰ মাতি দিও 4 4 গুণ 16 4 5 গুণ 20 4 গুণ 24 4 7 গুণ 28 4 9 গুণ কিমান হয় 4 9 গুণ 36 4 9 গুণ 36 হয় আৰু 2 বাছি যায় ন 4 দিয়ে ডিভাইড কৰিব নোৱাৰি না তাৰ মানে গোটেইখিনি নাম্বাৰক আমি 4 দিয়ে ডিভাইড কৰিব নোৱাৰি বুজি পাইছা লাষ্টৰ দুটা যদি 4 ডিভাইড নহয় গোটেইখিনি নাম্বাৰক ডিভাইড নহয় তাৰ মানে 4 কেনসেল 4 অপচনটো নহব এতিয়া হ'ব 9 দি যাব না নাই যাব এতিয়া 9 আৰু কি আছে নিয়ম আছে যোনবিলাক নাম্বাৰ 3 3 দি যদি ডিভাইড কৰিব নোৱাৰি 3 আৰু কিমান আছিলে নটো এটা বেলেগ আছিলে 6টো আছিল বেলেগ সো নটো কি কৰিব লাগিব হ'ব আমি এনেকৈ চাই লওঁ নটো হা সো নৰ এটা নিয়ম আছে হেবিলাক মোৰ আহা নাই মাইণ্ডত মই পিছত বুজাই দিম ঠিক আছে সো নটো কি হ'ব 73 না যায় অলপ চাই লওঁ হা সো 9 দি আমি চাওঁ 73 হা 73 তোমাৰ 9 দি আমি কি কৰিব নোৱাৰি কাটিব নোৱাৰি ঠিক আছে কিমান বাৰ যায় 9 6 গুণ 54 9 7 গুণ 63 আৰু 9 7 গুণ 63 9 8 গুণ 72 হয় না 8 বাৰ যায় এক এতে ফেলা আহিলে দুইবাৰ যাব এতে 18 তাৰপিছত 6ত কিমান বাৰ না যায় 6 দুটাতে ল'ব লাগিব 60 না যায় কাৰণ এটা 0 দিলো আমি 60 ৰ মাজত কিমান যাব 9 6 গুণ 54 না 6 বাছিব এতে 63 7 বাৰ 8 হৈছে 9 হ'ব লাগিব এতে 9 হলে 9 দি কাটব লয় না যায় 9 দি কাটিব নোৱাৰি আমি তাৰ মানে কি দি যাব 11 দি যাব কি জানি 11 দি বুঝছা 11 দি তোমাৰ বাইৰ কৰা সম্ভৱ কেনেকৈ যাব না যাব এইটো লবা এই সাইডৰ পৰা যুগ্ম সংখ্যা বিলাক লবা অযুগ্ম সংখ্যা ললা কি অযুগ্ম সংখ্যা একেটা না অযুগ্ম সংখ্যা একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে এনেকুৱা 1 2 3 4 5 6 7 যোনবিলাক একৰ ঘৰ 3 ঘৰ 5ৰ ঘৰ 7ৰ ঘৰ মানে অযুগ্ম সংখ্যা বিলাক অযুগ্ম স্থানৰ সংখ্যা বিলাক সিরিয়ালি চোৱা 2 3 4 5 6 7 অযুগ্ম কোনবিলাক 7 5 3 একেবিলাক না তো এইবিলাক স্থানৰ সংখ্যা আমি সেপাৰেট কৰিছো হা 8 0 8 7 হা এইটো যোগ কৰো আমি হা 7 8 কিমান হয় 15 15 0 15 থাকিব 15 8 কিমান হ'ব 15 আৰু 8 কিমান হ'ব
23 15 8 23 এতিয়া যুগ্ম সংখ্যাবিলাক আছে না যুগ্ম স্থানৰ সংখ্যা 3 6 3 এটো বাই কৰিম হা 3 6 কিমান হয় 9 9 3 12 মাইনাস 12 এই দুটাৰ ডিফারেন্স বাই কৰিম মানে যোনটো ডাঙৰ হ'ব এই ডাঙৰ পৰা সৰুটো বাদ দি দিম যদি এইটো ডাঙৰ হয় এইটোৰ পৰা এইটো বাদ দি দিম কিমান হ'ব 11 11 আমি ডিভাইড কৰি পাৰি না সো 11 আমি ডিভাইড কৰি পাৰি না 11 দি 11 দি ভাগ কৰি পাৰি না সো এই গটে একটা নাম্বার 11 দি আমি ভাগ কৰিব পাৰি বুঝিছে না এনেকে আমি অতি সহজ বাই কৰিম যদি এটো আৰু বহুত ডাঙৰ থাকে না তথাপি আমি বাইর কৰি পাৰিম যে যাব না নাই এটো বুজা নাই 8 যুগ্ম সংখ্যা মই বুজি পাইছো মই স্থানৰ কথা কৈছো এটো 1 নম্বৰ স্থানত আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ স্থানত আছে না হ্যাঁ এনেকুৱা স্থান আছে না যোনবিলাক যুগ্ম স্থানত আছে সেইবিলাকৰ যুগ সংখ্যা এটো আর যোনবিলাক অযুগ্ম স্থানত আছে সেইবিলাকৰ যোগফল এইটো বুজি পাইছা হ্যাঁ তেনেকুৱা তুমি ভাগ কৰিছা এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আছে না তো যোনবিলাক যুগ্ম স্থানত আছে 1 স্থানত যোনটো আছে 3 স্থানত যোনটো আছে এটো 3 নম্বৰ না এটো অযুগ্ম বুলি ধৰিছে এটো অযুগ্মৰ স্থানৰ এটো অযুগ্ম স্থানৰ এটো অযুগ্ম স্থানৰ তো অযুগ্ম স্থানৰ আৰু যুগ্ম স্থানৰ ডিফারেন্স পাই কৰি হেতু যদি তুমি 11 দি ডিভাইড কৰিব পাৰা তেনে হলে গটেখিনি নাম্বার 11 দি ডিভিজিবল হ'ব বুজি পাইছা না সো আজিৰ ভিডিওত আমি এই অলপ কটা 11টা মান কোৱেশ্চন 12টা মান কোৱেশ্চন আমি আজি আলোচনা কৰিলো সো কোৱেশ্চন বিলাক অতি সহজ কিন্তু সহজ বুলি এনেই নেৰিব কাৰণ সহজৰ পৰা যদি আমি আগবাৰো তেনে হলে আমাৰ মাইন্ডত প্ৰেছাৰ নপৰে আপোনালোকে অতি সহজে বুজিব পাৰিব সো ইয়াতে আমি আজি 12টা কোৱেশ্চন আলোচনা কৰিলো তাৰ পিছত আমি কোৱেশ্চন আৰু টাফ বিলাক আহি থাকিব হেবিলাক চাই থাকিব সো ভিডিও এটাও মিস নকৰাকে চাই থাকিব বহুত সময়ত বহুত ঠাইত কি কৰা হয় এনে সময় নষ্ট কৰা হয় তাতকে আপুনি ভিডিওটো চাই অলপ ভাবি লওক যে সময় অলপ ব্যৰ্থ হৈছে কিন্তু হেকত চাব যে বহুত নলেজ একুৱায়াৰ কৰিছে আপুনি সো মই সাদ্দাম হোসেন এটো ভিডিওৰ পৰা আজিৰ ভিডিওটোৰ পৰা বিদায় লৈছো ভালে থাকিব সুস্থ থাকিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও